ধুবুৰীত অবৈধ গৰ্ভপাত চক্ৰ ফাদিল। চৰকাৰী নাৰ্ছৰ ঘৰত চলিছিল অবৈধ অস্ত্ৰোপচাৰ। গৰ্ভপাতৰ বলি হৈ গৰ্ভৱতীৰ কৰুণ মৃত্যু। গৰ্ভপাত চক্ৰত জড়িত চৰকাৰী নাৰ্ছ আৰু স্বামীক গ্ৰেপ্তাৰ। ধুবুৰী জিলাত স্বাস্থ্য বিভাগৰ চৰম ব্যৰ্থতাৰ এক ভয়ংকৰ আৰু চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী চৰকাৰী নাৰ্ছে দীৰ্ঘদিন ধৰি নিজৰ গৃহতে অবৈধভাৱে অস্ত্ৰোপচাৰ আৰু গৰ্ভপাতৰ এক বৃহৎ চক্ৰ চলাই অহাৰ তথ্য ফাদিল হৈছে। এই অবৈধ কাৰ্যকলাপৰ বলি হৈ মালিকা বিবি নামৰ এগৰাকী ৩৫ বছৰীয়া গৰ্ভৱতী মহিলাৰ কৰুণ মৃত্যু হোৱাৰ পিছতেই এতিয়া সমগ্ৰ ঘটনাটো পোহৰলৈ আহিছে। মৃত মহিলাগৰাকীৰ স্বামী হজৰত আলীৰ এজাহাৰৰ ভিত্তিত ধুবুৰী জিলা অপৰাধ শাখা আৰু আৰক্ষীয়ে যুটীয়া অভিযান চলাই ১৩ জুলাইৰ নিশা ৰৌৱা দ্বিতীয় খণ্ডৰ পৰা মূল অভিযুক্ত নাৰ্ছ হাবিবা ইয়াছমিন আৰু তেওঁৰ স্বামী মফিজুল ৰহমানক গ্ৰেপ্তাৰ কৰে। অভিযানকালত আৰক্ষীয়ে অভিযুক্তৰ ঘৰৰ পৰা বুজন পৰিমাণৰ নিষিদ্ধ ঔষধ আৰু আপত্তিজনক গৰ্ভপাতৰ অস্ত্ৰোপচাৰৰ সা সৰঞ্জাম জব্দ কৰিবলৈ সক্ষম হয়। নিজৰ ঘৰতে এটা সৰু সুৰা চলাই থকা বুলি আমি গম পাইছিলোঁ। আগতো আমাৰ খবৰ আছিলে হস্পিটেলত অলপ এনেকুৱা ধৰণৰ চলি থাকে, কিছুমান তাত টাউটছ থাকে, ব্ৰকাৰ থাকে। এই বস্তুটো অলৰেডি প্ৰমাণ হৈছে। এই কেছটো অলৰেডি খবৰ পোৱাৰ পিছত আমাৰ মানুহ পুলিচ গৈ তেওঁলোকৰ ঘৰত ৰেড কৰা হ'ল। তাত বহুত ধৰণৰ বস্তু পোৱা গৈছে। তাত আপোনাৰ এচেছৰিজ বা এনেকুৱা ইনষ্ট্ৰুমেণ্টছ যিবিলাক মানে ইউজ হয় বেমাৰ আজাৰত, এনেকুৱা পোৱা গৈছে। এতিয়াতো খুব ইনিচিয়েল ষ্টেজত আছে বস্তুটো। মই তাকে নিজে এবাৰ চাই গ'লোহি। এইটো পিছতহে একচুৱেলি কি হৈছে আমি ক'ব পাৰিম। এতিয়ালৈকেতো চলি আছে গ্ৰেপ্তাৰ প্ৰচেছটো এতিয়ালৈকে। হয় জানো, শিক্ষক হয়। তেওঁতো সেই ঘৰটোতে থাকে, তেওঁতো সেইটো ঘৰতে থাকে। তেতিয়া সহযোগটো নকৰা বুলিতো কোনো প্ৰশ্নই নাথাকে। যদি এটা ঘৰত থাকে আৰু এইবোৰ হৈ থাকে, তেওঁ যদি শিক্ষক হৈ যদি এই বস্তুটো তেওঁ তেতিয়া মানা কৰিব লাগিছিল বা আমাক জনাব লাগিছিল বা হেল্থ অথৰিটিক জনাব লাগিছিল। সেইটোতো জনোৱা নাই। এইটো বুজা যায় যে তেওঁৰ সহযোগ আছে। সেইকাৰণে এইটো বস্তুটো খুব ইনিচিয়েল ষ্টেজত আছে। আমি আই থিংক আবেলি বা কাইলৈৰ ভিতৰত আমি এইটো ইয়াৰ হেৰিটো পাম আৰু। নহয়, এইটো একচুৱেলি এইটো আমাৰ এটা লাইনত খবৰ আহিছিলে। তাৰপিছতহে আমি এইটো কাৰণ এতিয়ালৈকে মই সেই বস্তুখিনি নিজে চোৱা নাই। মই আকৌ চাম এতিয়া। কলেজ চিঅ'পিত আমাৰ চলি আছে এটা ইণ্টাৰগেশ্যন বেলেগে। এইটোতো মই এবাৰ নিজে চাব আহিলোঁ, হেণ্ড অন এটা ইনফৰমেশ্যন ল'ব আহিলোঁ। আই থিংক কাইলৈ মানে আমাৰ গোটেই বস্তুটো আৰু কোন কোন ইনভল্ভ আছে, কি আছে, আৰু বেলেগ মানুহ বহুত থাকিব পাৰে ইনভল্ভ, এইবিলাক চব উলিয়াব লাগিব। আৰু নাম পাইছোঁ দুই এজন, অলপ তেওঁলোক পলাতক অৱস্থাত আছে। এইটো বুজা যায় যে এইটো এটা অৰ্গেনাইজ ৱেত কৰি আছে। চ' এইটো আমি বাছ কৰিছোঁ আৰু ইয়াৰ একদম গুৰিলৈ যাবলৈ চেষ্টা কৰি আছোঁ। ধুবুৰীৰ পৰা তাপস চৰকাৰৰ ৰিপৰ্ট, এনি ভাৰত 24।